বোৱাৰী শাক পাচলি কি ছিঙি দিলা মোক পিছে মা গোটেইবোৰ দি পঠিয়াইছোঁ সৰু সৰু আলু ওলাইছিলে সেয়া দিলোঁ আকৌ বেঙেনা কবি ফ্ৰেঞ্চ বিন আৰু সেই জলকীয়া কেইটামান আৰু সেই খুতৰীয়া আৰু সেই কিবা কিবি ছিঙি দিছোঁ আৰু হেৰি নহয় চাউল কেইটামান ভৰাই দিবা লগতে তাকেহে মা সুধিব লাগিছিলোঁ চাউলটো কি চাউল লাগিব বাৰু বৰা চাউল দিওঁ নে সেই জহা চাউল দিওঁ দুয়োটাই অলপ অলপ ভৰাই দিয়া জহা চাউলো অকণমান দিয়া বৰা চাউলো অকণমান দিয়া ঠিক আছে বাৰু হেৰি নহয় বাবা ক'ত গ'ল বাৰু সেইটো ওলালেহি সেই তাই ক'ত আছিল তাই মই অকণমান ৰাস্তাই ওলাই গৈছিলোঁ পাই কালি মই তোক কথা এটা কৈছিলোঁ তই পাহৰিলি নেকি কালি তোক মই কথা এটা কৈছিলোঁ নহয় তই পাহৰিলি নেকি কি কথা বাৰু হেৰিয়া দেখিছা বোৱাৰী মই কোৱা নাই পাহৰিলে বুলি তই যে ইমান কথাও পাহৰ নহয় হেৰি মায়ে ভণ্টিহঁতৰ ঘৰলৈ যাম বুলি কৈছিল নহয় হয়তো আকৌ মাইনুহঁতৰ ঘৰলৈ যাম বুলি কৈছিলোঁ মই পাহৰি থাকিলোঁ পাই এই কি হ'ল এতিয়া বস্তু পাতি বান্ধিলি নাই তই বান্ধিলোঁ সকলোবোৰ বান্ধিলোঁ এই বোৱাৰীয়ে চব বান্ধি দিছে বোলো এতিয়া যাওঁ আৰু যা কেইদিন থাকিবি তই পিছে জানো আৰু ছোৱালীজনী কেইদিন ৰখাই আৰু সেইদিনে থাকিম আৰু বহুত দিন হ'ল নহয় দেখা নাই তাইও অহা নাই ময়ো যোৱা নাই মই গৈ আহোঁগৈচোন পিছে ভণ্টি গম পাই নে নাপায় তই যাবি বুলি নাই নাপায় মই তাইক নাই কোৱা সেয়া ক'ব নালাগে দে মই ছাৰপ্ৰাইজ দিমগৈ তাইক মনে মনে গৈ ওলামগৈ আৰু তাইক কিমান চাগে ভাল পাব দেখি ইমান দিনৰ মূৰত মাকক দেখিব হয় নেকি মা সেই আপুনি গা চা ধুই ৰেডি হওকগৈ যাওক মই সেই চাউলকেইটা বান্ধি দিওঁ আৰু তাৰপিছত কিবা অকণ খাই যাবগৈ পাৰিব আপুনি আকৌ দিনে পোহৰাই গ'লেহে আন্ধাৰে মুন্ধাৰে আৰু কি যাবনো হয় বাৰু দিয়া বাৰু এই মই যাওঁ গাটোকে ধুই লওঁগৈ কিমান যে ফূৰ্তি পাইছে মায়ে পাই ভণ্টিহঁতৰ ঘৰলৈ যাব হেৰি আপোনালোকৰ কি হ'ল কি চিন্তা কৰিছে আপুনি মায়ে যিটো আশালৈ গৈছে যিটো ফূৰ্তি লৈ গৈছে সেইটো যাতে তাত গৈ উল্টা নহ'লে হ'ল আৰু মানে কি আৰু ভণ্টি এতিয়া আমাৰ আগৰ ভণ্টিৰ নিচিনা হৈ থকা নাই তাই বহুত বদলি হ'ল আৰু আগতে তাই যিমান মৰম চেনেহ যি আছিলে এতিয়া তাই সেইবোৰ একো নাইকিয়া হ'ল তাই বহুত বেলেগ হৈ গ'ল মায়ে বহুত আশা লৈ পেলাই গৈছে তালৈ কিন্তু তেওঁ যদি তাত দুখ পাই নাহিলেই হ'ল আৰু একো নাই হ'ব দিয়ক আপুনি বেছি চিন্তা কৰিছে আৰু ভণ্টি এনেও মাক ভাল পায় আৰু মাকটো সদায় মাকেই হয় ন তাই যিমান যি বদলি হ'লেও মাকক কেতিয়াও তাই পাহৰিব নোৱাৰে চাবচোন মাকক তাই কিমান মৰমে ৰাখিব কিমান ভাল খুৱাব মা চাগে তাৰ পৰা আহিবলৈ মনেই নকৰিব জানো আৰু ঈশ্বৰেহে গম পাব কি হ'ব কি নহ'ব মোৰ কিন্তু বৰ ভয় লাগি আছে তাই মানুহজনী মানে আগতকৈ বহুতেই বেলেগ হৈ গ'ল বাৰু এইবোৰ বাদ দিয়া মা ইমান হেঁপাহেৰে যাবলৈ ওলাইছে মাৰ আগত আকৌ এইবোৰ নক'বা দেই নাই নকওঁ মই বাৰু একোৱে নকওঁ আপুনি বেছি কিবা চিন্তা কৰিছে যেন লাগিছে মোৰ নাই চিন্তা কৰা নাই বাৰু ব'লা মালে সেই কি বান্ধিবলৈ আছে বান্ধি দিয়াগৈ আৰু তেওঁক কিবা এটা খুৱাই মেলি মই সেই গাড়ীত আৰু উঠাই থৈ আহোঁগৈ একেবাৰে ঠিক আছে মোৰ কিন্তু বৰ ভয় লাগি আছে পাই ভণ্টি যিজনীহে নহয় তাই আগতকৈ বহুত অহংকাৰী হ'ল মাক তাই বেয়া ব্যৱহাৰ নকৰিলেই হ'ল আৰু প্ৰভু কোন আহিলে আকৌ এতিয়া মানুহজনক দেখোন এইমাত্ৰ উলিয়াই পঠিয়াইছোহে আকৌনো কোন আহিল নখকেইটাত বোলো নেইল পলিচ অকণ লগাম বুলি উলিয়াইছিলোঁহে আকৌ সেয়া মানুহে আহিলে নহয় একদম মানে শান্তি নাপাওঁ আৰু মই কৈছোঁ নহয় বেলটো বজাই বেলটো এৰুৱাই পেলাব নেকি ৰ'ব কোন আছে দৰ্জাখন খুলিছোঁ ৰ'ব মা তই আকৌ এজনী মই আহিছোঁ তাক মোক দেখি ইমান আচৰিত হ'লি যে কেলে নহয় মানে তই একো খবৰ চবৰ নিদিয়াকৈ পটককৈ ওলালহি যে মই খবৰ নিদিওঁ বুলি নাই দিয়া আকৌ তই সেই ইমান দিন হ'ল ফোন চোন নাই কৰা আমাৰ ঘৰতো নোযোৱাই হ'লি তাই তাকে বোলো মই বোলো মনে মনে আহোঁচোন ছাৰপ্ৰাইজ দিওঁগৈ তাইক বোলো তই আকৌ সেই ভয় খালি পায় এনেকৈ যে মানুহৰ ঘৰলৈ যে মনে যে নাহে তই নাজানো নেকি মই মোৰ ছোৱালীজনীৰ ঘৰলৈ আহিছোঁ সেইটো আকৌ কি নজনা কথা গাঁৱৰ ভূত যে সদায় গাঁৱৰ ভূতে হৈ থাকিবি তহঁতি কৈছোঁ নহয় একো এটা মানে নিশিকিলি আৰু হ'ব দে গাঁৱৰ ভূত হ'লেও যি হ'লেও মই ইমান দূৰৰ পৰা মাজনী আহিছোঁ তই ভিতৰলৈ নামাতা নেকি মোক তই বাৰু কি কাপোৰ কানিব পিন্ধি আহিছোঁ বাৰু ভালকৈ আহিব নোৱাৰ নেকি অকণমান আৰু ইয়ালৈ আহিলে সদায় এযোৰ কাপোৰকে পিন্ধিবি তই অকল কাপোৰ কি তোৰ অকল এযোৰে আছে নেকি কিবা আমাৰ এওঁৰ আগত মই বহুত লাজ পাম তই যে সঁচাকৈ দেই মোক বাৰু ইয়াত আকৌ লাজ দিবলৈ আহনি বাৰু তই কাপোৰ কানি পিন্ধা ঢং চাচোন আৰু আমাৰ এওঁ গাঁৱৰ মানুহ বহুত বেয়া পায় আজিকালি মানে আগতে অলপ ভাল পাইছিলে আজিকালি একদম বেয়া পায় আৰু তই আহিছ বুলি গম পালে কেনেকুৱা খং কৰিব নহয় মোক তই যে অকণো সলনি নহ'লি আৰু পাই কেনেকুৱা যদি হৈ আহিছে নহয় মোক একদম লাজ পোৱাই মাৰিবি দেই এইখন কলনীত মোৰ বহুত নাম আছে গম পাওঁ তই মই বহুত ষ্টেণ্ডাৰ্ডকৈ থাকোঁ আগতে যি আছিলোঁ আজিকালি মই বহুত বেলেগকৈ থাকোঁ তই আহিছ বাৰু কেনেকৈ চাচোন তোৰ ইয়াত গাঁৱত ইয়াৰ মানুহে দেখিলে মানে ক'ব ভিক্ষাৰী বুলি গম পাওঁ এখন গাঁও নহয় এখন চহৰ হয় অকণমানতো ভালকৈ আহিব পাৰোঁ ন মোৰ মা বুলি চিনাকি কৰাই দিবলৈকে মোৰ লাজ লাগিব এতিয়া আহিছ খবৰ খাতি নিদিয়াকৈ একদম মানে নহয় তেতিয়া মই খবৰ খাতি দিয়া হ'লে মই কাপোৰ দুযোৰমান কিনি পেলাই তোক পিন্ধাই আনিলোঁ নহয় আহিছে চাচোন বাৰু কেনেকুৱা একদম গাঁৱলৈ ভূত আৰু তই দেই একদম মানে লাজত পেলাই মাৰিবি আৰু মই কৈছোঁ নহয় তই আহিবলৈনো কি দৰকাৰ তোৰ বাৰু আহিছ খবৰ খাতি নিদিয়াকৈ মৰিবলৈ আহিছোঁ ইয়াত
মাজনী হ'ব দে মই আচলতে তোক ছাৰপ্ৰাইজ দিম বুলিহে আহিছিলোঁ কিন্তু তই যে এনেকৈ খং কৰিবি তই যে মোক লৈ এনেকৈ লাজ পাবি মই কেতিয়াও ভবা নাছিলোঁ জয়ে যদি মই অহাৰ কাৰণে তোক বেয়া পায় তোক বেয়া বুলি কয় তোক যদি লাজ দিয়ে তেতিয়াহ'লে মই যামগৈ দে মাজনী মই নাথাকোঁ দে তহঁতৰ ঘৰত যাবিগে তই আকৌ বেয়া নাপাবি দেই মা এওঁ মানে নহাৰ আগতে সোনকালে যাবিগে আৰু সেই কি কয় এতিয়া বাৰু তোক বাৰু মই চাহ পানী কিবা অকণ খুৱাই পঠিয়াম মই পইচা দি পঠিয়াম তই বাটতে সেই ভাত চাত কিবা এটা খাই ল'বি আৰু যাবিগে দেই এওঁ নহাৰ আগতে যাবিগে নহ'লে মই বৰ লাজ দি থাকিব এওঁ নালাগে তই মোক চাহখন কেলৈ দিব লাগে আৰু ভাত খাবলৈ তই মোক পইচাও দিব নালাগে মোৰ সকলোবোৰ আছে মই খাবলৈ নাপাই তোৰ ঘৰলৈ অহা নাই নহয় মই তোক চাবলৈহে আহিছিলোঁ অকল আৰু আজিকালি যে তই মোক লৈ লাজ পাওঁ মই গম নাপাওঁ নহয় মাজনী গম পোৱা হ'লে চাগে মই নাহিলোহেঁতেনেই তই বহুত সলনি হৈ গ'লি মাজনী মই যোনজনী ছোৱালী 9 মাহ পেটত ৰাখি দুখে ভাগৰে কষ্টৰে জন্ম দিছিলোঁ সেয়া এইজনীহে নেকি মোৰ মাজনী সেইবোৰ বেলেগ কথা আছিলে সেইবোৰ আগৰ কথা আছিলে আৰু এতিয়া বহুত বেলেগ হ'ল আৰু সেইবোৰ কথাকে পেন থাকিবি দেই মা হ'ব দে মাজনী মই বৰ ডাঙৰ ভুল কৰিলোঁ তোৰ ঘৰলৈ আহি পেলাই মই সঁচাকৈ আহিবই নালাগিছিলে মই পাহৰিয়ে গ'লোঁ আমিও বেলেগ তহঁতিও বেলেগ আমি হৈছে দুখীয়া মানুহ তহঁতি হৈছে ধনী মানুহ দুখীয়া আৰু ধনী একেলগে কেনেকৈ থাকিব পাৰিব কচোন তই দুখীয়া আৰু ধনী একেলগে কেনেকৈ থাকিব কেনেকৈ মিলিব হয় পাই আকাশ পাতাল পাৰ্থক্য ময়ো যে কি ভাবি পেলাই আহিছিলোঁ নহয় তোৰ ঘৰলৈ মা আগৰ কথাও বেলেগ আছিলে এতিয়াও বেলেগ আৰু এতিয়া মই গাঁৱত নাথাকোঁ নহয় এতিয়া মই টাউনতে থাকোঁ আৰু গাঁও আৰু টাউন বহুত পাৰ্থক্য আছে তোমালোকে গাঁৱত থকা মানুহে টাউনৰ কথা কি বুজি পাবা কোৱাচোন আৰু যিবোৰ কাপোৰ সঁচাকৈ দেই পিন্ধি আহিছে নহয় এনেকুৱা যে আমাৰ ঘৰত কাম কৰা মানুহজনেও পিন্ধাই মই কৈছোঁ নহয় হ'ব দে মাজনী হ'ব মোক আৰু একো ক'ব নালাগে তই আৰু শুনচোন তই যে ভাল পাওঁ বৰা চাউল আৰু জহা চাউল মই লৈ আহিছিলোঁ আৰু মোনাতে ককায়েৰে বৌয়েৰে কিবা শাক পাচলি অলপ ভৰাই দিছিলে সেয়া বাহিৰতে থাকিলে তই লৈ আহিবি নে কাম কৰা মানুহকে কওঁ লৈ যাবলৈ লৈ যাবি মই যাওঁগৈ দে ৰাম আকৌনো সেই শাক পাচলিবোৰ কেলৈ আনিব লাগে বাৰু আমাৰ সেইবোৰ এভেইলেবল ওলাই গ'লেই বজাৰখন পায়েই সেইবোৰ ননা হ'লেও হয় আৰু বৰা চাউল জহা চাউল ইয়াতে পায়ে পেকেটকৈ কিনিবলৈ কি যে মানে নহয় গাঁৱৰ ভূত সদায় গাঁৱৰ ভূতেই হৈ থাকিবি তই কৈছোঁ নহয় আৰু পিছে যাওঁগৈ ক'লি যে চাপানী টোপা খাই যাহি এওঁ আহিব হোৱা নাই নহয় এতিয়া এওঁ আহিলে মানে পঠিয়াই দিম বাৰু এতিয়া চাপানী টোপা খাই লহি নালাগে মই চাহ তাহ একো নাখাওঁ মই ভাত খাই আহিছিলোঁ পিছে হেৰি নহয় জোৱাই নহয় আগতে ময়ো কৈ থাকোঁ নহ'লে আকৌ জোৱাই দেখিলে মানে তোক লাজহে দিব মোক লৈ আৰু হেৰি ঠিক আছে বাৰু যাওঁ যদি যাগে যা আৰু সেই চব্জি পাচলিবোৰ লৈ যা দেই এইবোৰ আমাৰ ঘৰত কোনো নাখায় আৰু আমাৰ ঘৰত এনি টাইম মাছ মাংসই চলে এই চব্জি পাচলিবোৰ নচলে এইবোৰ এনেহে গেলি থাকিব যা লৈ যাগে এইবোৰ মই ইমান দূৰৰ পৰা কষ্ট মষ্ট কৰি আনিলোঁ আকৌ এতিয়া ঘৰলৈ ঘূৰাই লৈ যাম নেকি এইখিনি থৈ দে তহঁতৰ কাম মানুহজনীকে দি দিবি নহ'লে ঠিক আছে দে থৈ যা কাম মানুহজনে লৈ যাব তাই সেই ভালেই পাব হ'ব দে মই গৈ থাকোঁ থেংক গড দেই এওঁ নোহোৱাৰ আগতে মই পঠিয়াব পাৰিলোঁ নহ'লে এওঁ এইজনীক এসপ্তাহমান এমাহমান ৰখালেহেঁতেন মই আজিকালি এইবোৰ লালন পাচন ধৰিবলৈ মই একদম নোৱাৰোঁ দেই কৈছোঁ নহয় একদম অশান্তি লগা হৈছে আৰু মোৰ সেইকাৰণে বাপেকে মিছা কথা কৈ পঠিয়াই দিলোঁ যা আহিবলৈ দৰকাৰ নহয় কি যে কৰিবলৈ আহিছে নহয় ঘৰতে পিতেক আছে বোৱাৰীয়েক আছে সিহঁতক খাব লাগে আকৌ মোৰ ওচৰলৈ আহিছে আকৌ একদম মানে খঙে উঠি যায় মই কৈছোঁ নহয় নিজে আজিকালি গাঁৱলৈ নোযোৱাই হ'লোঁ এইবোৰক বেয়া পাওঁ কাৰণে একদম সিহঁতে আকৌ বিচাৰি আহিব ইয়ালৈ বৰ অশান্তি মানে মই কৈছোঁ নহয় যাওঁ পাই নেল পলিচে অকণ লগাই লওঁগৈ ইমান আশা দেখা কৰি ছোৱালীজনী ঘৰলৈ আহিছিলোঁ তাই যে এনেকুৱা ব্যৱহাৰ কৰিব মোক মই কেতিয়াও ভবা নাছিলোঁ পিছে মই এতিয়া ক'লৈ যামগৈ ঘৰলৈ ঘূৰি গ'লোঁ ল'ৰা বোৱাৰীৰ আগত মই বৰ লাজ পাম মই কি বুলি ক'ম মোৰ ছোৱালীজনীৰ কথা ওচৰৰ ললিতাও গম পায় মই যে ছোৱালীজনী ঘৰলৈ আহিছিলোঁ বুলি মোক যদি সোধে মই কি বুলি ক'মগৈ মই কেনেকৈ ক'ম ছোৱালীজনী যে মোক দৰ্জা তুলিৰ পৰা ভিতৰলৈ সোমাবলৈকে নিদিলে বুলি চাহ পানীটো বাদেই দিয়া পানী এগিলাচ যে নাজাছিলে মই কেনেকৈ ক'ম বাৰু তাই ইমান অহংকাৰী হৈ গ'ল নে মই তাইক এনেকুৱা সংস্কাৰ দিয়া নাছিলোঁ তাই এইবোৰ ক'ৰ পৰা শিকিলে এইজনী মোৰ মাজনী কেতিয়াও হ'ব নোৱাৰে তাই কিহক থৈ ইমান অহংকাৰ কৰিছে নিজৰ মাকক তাই পাহৰি গ'ল কি ক'ম আৰু মই তাই এতিয়া পইচা হ'ল ধন সম্পত্তি হ'ল এইবোৰক লৈ যে তাই যদি অহংকাৰ কৰিছে নহয় নাপায় কিন্তু কাৰণ এইবোৰ ভগৱানে দিও চাই নিও চাই তাই কেতিয়া কি হয় কোনো নাজানে তাই কেতিয়াও নিজৰ জন্মদাত্ৰী মাকক এনেকুৱা কেতিয়াও কৰিব নালাগে ইমান দূৰৰ পৰা মই গ'লোঁ ভোকে পিয়াহে বোলো ছোৱালীজনী ঘৰত থাকিম এসপ্তাহমান দৰ্জা দলিৰ পৰা ভিতৰলৈকে সোমাব নিদিলে কি ক'মগৈ মই ল'ৰা বোৱাৰীক কেনেকৈ ক'মগৈ বাৰু বৰ লাজ পাম এতিয়া ময়ো মা যোৱাই দেখোন মা আপুনি ইয়াত কি কৰি ফুৰিছে আৰু এনেকৈ ঘূৰি ফুৰিছে যে আপুনি ক'লৈ আহিছিলে নাই যোৱাই মই এনেহে আহিছিলোঁ টাউনৰ ফালে অকণমান আপোনাৰ মনটো মৰা যে
আৰু এইখন টাউনটো আপোনালোকৰ ঘৰৰ ওচৰৰ টাউন নহয় নহয়, ঘৰৰ পৰা বহুত দূৰ আহিব লাগে দেখোন। আৰু ইয়াত আপোনাৰ কি কাম আছিলে? আৰু পিছে আপুনি আমাৰ ঘৰলৈ গ'লনে নাই? নাই নাই জয়, মাজনী গমেই নাপায় মই আহিছোঁ বুলি। মোৰ কাম আছিলে, হৈ গ'ল আৰু কাম। এতিয়া মই ঘৰলৈহে যাব ওলাইছোঁ। নাই নাই মা, আপুনি মিছা কথা নক'ব। নিশ্চয় আপোনাৰ লগত কিবা এটা হৈছে। কি হৈছে মোক কওকচোন। আৰু আপুনি এইখন টাউনলৈ আহি পেলাই যদি আমাৰ ঘৰলৈ নাযায় কেনেকৈ হ'ব কওকচোন। আপোনাৰ ইমান মৰমৰ মাজনী ইয়াত থাকে, আপুনি কেতিয়াও নাযাওঁ বুলি নকয়। কিবা এটা হৈছে নিশ্চয়। কওকচোন মা, কি হৈছে মোক কওক। নাই জয়, একো হোৱা নাই জয়। মই যাওঁ দিয়া, তুমিও গৈ থাকা। মা, আপুনি যদি মোক নিজৰ ল'ৰা বুলি ভাবে তেতিয়াহ'লে আপুনি মোক ক'ব লাগিব কি হৈছে কওকচোন। জয় কি কম মই জয় তোমাক। মাজনী, মাজনী তই যে আকৌ আহিলি? তোক মই এইমাত্ৰ উলিয়াই পঠিওৱা নাছিলো হা? তই আকৌ কেলৈ আহিলি বাৰু? তোৰ যে সঁচাকৈ লাজ নাই দেই মা। আৰু মই কৈছোঁ দেখোন, এওঁ আহিলে মানে মোক গালি পাৰিব, আৰু এওঁ গাঁৱৰ মানুহ বহুত বেয়া পায়, আৰু বিশেষকৈ আমাৰ ঘৰৰ মানুহবোৰতো আৰু বেয়া পায়। মানে তই লাজ পাবলৈ কেলৈ আহিছ বাৰু বাৰে বাৰে? যাগে যা, এওঁ আহিবই হ'ল এতিয়া। এবাৰ দুবাৰ ক'লে অলপো বুজি নাপাওঁ। ইমান বাৰ লাজ দিয়াৰ পিছতো তোৰ যে লাজ নাই সঁচাকৈ দেই। আকৌ যে আহিছ আকৌ তই। যা যা যা, এওঁ নহয় আগতে যা দেই যা। আপুনি আপুনি কেতিয়া পালেহি? মই কেতিয়া পালোহি সেইটো বাদ দিয়া। আৰু মই যদি এতিয়া নাপালোহিহেঁতেন তোমাৰ চাগে আচলি এই ৰূপটো মই কেতিয়াও নেদেখিলোহেঁতেন, গম পোৱা নে? আৰু মাইনু, তুমি যে ইমান অহংকাৰী হ'বা মই তোমাক কেতিয়াও ভবা নাছিলোঁ। তুমি নিজৰ মাক সন্মান কৰিব নাজানা। যিজনী মায়ে তোমাক সৰুৰ পৰা তুলি তালি ডাঙৰ দীঘল কৰিলে, অকণো দুখ কষ্ট নোপোৱাকৈ নিজে নাখাই হ'লেও তোমালোকক খুৱাই পিন্ধাই ডাঙৰ দীঘল কৰিলে, সেইজনী মাকক তুমি আজি সন্মান কৰিব নাজানিলা হা? তুমি ইমান তললৈ কেনেকৈ যাব পাৰা হা মাইনু? আৰু মাক তুমি ঘৰৰ পৰা উলিয়াই পঠিয়াবলৈ মোৰ বাহানা মাৰিবলৈ আহিছা হা? তুমি কি কৈছা মই সকলোবোৰ গম পালোঁ। এইজনী মায়ে তোমাক জন্ম নিদিয়া হ'লে, তুলি তালি ডাঙৰ দীঘল নকৰা হ'লে তুমি কি মোক পালাহেঁতেন হা? তুমি কি মোক লগ পালাহেঁতেন? তুমি কিহক লৈ ইমান অহংকাৰ কৰিবলৈ আহিছা? তোমাৰ এই ভাল চৰিত্ৰটোৰ আগত যে এনেকুৱা লেতেৰা এটা চৰিত্ৰ সোমাই আছে মই কেতিয়াও ভবা নাছিলোঁ। যিজনী মানুহে তোমাক ইমান কষ্ট কৰি ডাঙৰ দীঘল কৰিলে, সেই মানুহজনী তুমি মূল্য বুজি নাপালা আজি হা? মাৰজনী জীয়াই আছে কাৰণে সেই গাঁৱৰ পৰা বাট কৰি বাই তোমালে সেই টালি টোপোলা লৈ জীয়েকক খবৰ ল'বলৈ আহিছে, বুজিছা? যেতিয়া মাজনী নোহোৱা হ'ব তেতিয়া তাৰ তুমি মূল্যটো বুজি পাবা। মানুহক জীয়াই থাকোঁতে আদৰ আৰু সন্মান কৰিবলৈ শিকা মাইনু। মৰাৰ পিছত এই ডেড বডিটোৰ ওচৰত কান্দি কান্দি একো লাভ নাই। তুমি মাৰ ঠাইত আহি চোৱাচোন, তেওঁ মনত কিমান কষ্ট পাইছে বাৰু। তুমি এনেকুৱা ব্যৱহাৰ কেতিয়াও কৰিব নালাগিছিলে। যেতিয়া আমাৰ ল'ৰা ছোৱালী হ'ব, আমাৰ ল'ৰা ছোৱালী যদি আমাক এনেকুৱা কৰে আমাৰ কেনেকুৱা লাগিব হা? আমাৰোতো বেয়া লাগিব। চোৱাচোন, তুমি সঁচাকৈ দেই, তুমি যে কি বুলি ক'ম নহয়, মই তোমাক লৈ সঁচাকৈ আজি বহুত লাজ পাইছোঁ জানানে? বহুত লাজ পাইছোঁ। চেহেৰা কাপোৰ কানি এইবোৰ মেটাৰ নকৰে বুজিছা। ৰূপে কেতিয়াও সংসাৰ নকৰে, গুণেহে সংসাৰ কৰে। চেহেৰা কাপোৰ কানি এইবোৰ দুদিনৰ, এইবোৰ মোহ মায়া, গম পাইছানে? তোমাৰ যদি স্বভাৱ চৰিত্ৰই ভাল নহয়, তোমাৰ যদি গুণ ভাল নহয়, তোমাৰ ৰূপটোলৈ তুমি অহংকাৰ কৰি লাভ নাই, বুজিছা? মানুহে মানুহৰ কেতিয়াও অতীতটো পাহৰি আহিব নালাগে, গম পাইছানে? তুমি আগতে কি আছিলা? তুমিও সেইখন গাঁৱৰ পৰাই উঠি অহা নহয় জানো? সেইখন গাঁৱৰ পৰাই তুমি ডাঙৰ হ'লা হা? আৰু এতিয়া তুমি টাউনলৈ বিয়া হৈ পেলাই তুমি গাঁৱৰ অস্তিত্ববোৰ পাহৰিব নালাগে কেতিয়াও। মাক তুমি কেতিয়াও নিন্দা কৰিব নালাগে। বৰ্তমানক পাই অতীত কেতিয়াও নাপাহৰিবা, বুজিছানে? কেতিয়াও নাপাহৰিবা, সদায় মনত ৰাখিবা। তুমিও আগতে কি আছিলা আৰু এতিয়া কি হ'লা। তুমি মাহঁতেও যদি সেইটো সুবিধা পালেহেঁতেন মাহঁতেও চেঞ্জ হ'লহেঁতেন। কিন্তু কি কৰিবা, মানুহৰতো 5টা আঙুলি সমান নহয় নহয়। তো ভগৱানে সকলোকে সমানে নিদিয়ে। যোন যেনেকৈ আছে তেনেকেই ভাল দিয়াচোন। তুমি সেই বুলি মাক তুমি নিন্দা কৰিবা নেকি? সেই বুলি তুমি মাক কি হাঁহিবা নেকি হা? মাক তুমি কি কৈছা মই সকলোবোৰ গম পাইছোঁ। তুমি সঁচাকৈ দেই, মই ভবাতকৈ কিন্তু বহুত বেলেগ ওলালা তুমি। হ'ব দিয়কচোন, মোক মাফ কৰি দিয়ক। মোক মাফ কৰি দিয়ক অ'। মই সঁচাকৈ বৰ বেছি অহংকাৰী হৈ গ'লোঁ। দুটকামান চুবলৈ পাই মই একেবাৰে মোৰ অতীতটো পাহৰি আহিছিলোঁ। মই মোৰ মাক মা বুলি ভবা নাছিলোঁ। মা, মা মোক মাফ কৰি দে, মোক মাফ কৰি দে। চোৱাচোন, ইমান দূৰৰ মানুহজনীয়ে মোনাকেইটা কঢ়িয়াই আহিছে নহয় তোমাৰ ওচৰলৈ। জীয়েকজনী আছে কাৰণেহে আহিছে। তুমি সঁচাকৈ দেই, তেওঁকতো তুমি পানী এগিলাচো নিদিলা, দুৱাৰ দলিৰ পৰা আগবাঢ়িবলৈকে নিদিলা। ধেৎ চালা। হয় মই সঁচাকৈ মই কিবা মা মোক মাফ কৰি দিয়ক, মোক মাফ কৰি দে। মই সঁচাকৈ একেবাৰে চব পাহৰি গৈছিলোঁ। পাহৰি পেলাই একেবাৰে মই দুখীয়া মানুহবোৰ মানুহ বুলি ভবা নাছিলোঁ। কিন্তু ময়ো যে আগতে কেনেকুৱা আছিলোঁ, মই ক'ৰ পৰা কি হ'লোহি সেইবোৰ চব পাহৰি পেলাইছিলোঁ। মা মোক মাফ কৰি দে, মা মোক মাফ কৰি দে।
হ'ব দে মাজনী, একো নাই, মই ধৰি থকা নাই। হয় আৰু পৰিস্থিতি চাইহে মানুহৰ থকা খোৱা ঘূৰা পকা সকলোবোৰ সলনি হয়। হ'ব দে, মই কেতিয়াও বেয়া নাপাওঁ। আৰু নিজৰ ছোৱালীজনীক মাকে কি বেয়া পাব পাৰে নেকি? খালি মানুহক তোতকৈ তলৰ বুলি কেতিয়াও নিন্দা নকৰিবি। তই যদি পিন্ধিব পাৰিছ, তাই যদি পিন্ধিব পৰা নাই, তাকেও তই কেতিয়াও নাহাঁহিবি। তাই বা আকৌ ঘৰত কি পৰিস্থিতিৰ সন্মুখীন হৈ আছে তই কেনেকৈ গম পাবি? এতিয়া তই ধনী ঘৰলৈ পৰিছ, ভাল ঘৰলৈ পৰিছ, জোৱাই চাকৰি কৰে, সেই হ'ল বুলি চবৰে আকৌ সমান নহয় নহয়। মাজনী, এইবোৰ অকণমান সলনি কৰিবি তই। হ'ব দিয়া মা, হ'ব, মই সকলোবোৰ বুজি পালোঁ মা। মোক মাফ কৰি দিয়া মা, মোক মাফ কৰি দিয়া।